মিষ্টাৰ বিটুৰ ওপৰত প্ৰকৃততে অভিযোগ কি? গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, মিষ্টাৰ বিটুৰ ওপৰত যিখিনি অভিযোগ আছে সেই অভিযোগখিনি শুনি পেলাই মই আচৰিত হৈ গ'লোঁ। আপোনালোকে আচৰিত হৈছে নে নাই নাজানো, কিন্তু মই হ'লে আচৰিত হৈ গ'লোঁ। মই যেতিয়া সেই ভিডিঅ'টো চালোঁ, যিটো ভিডিঅ'ত সেই কণ্টেণ্ট ক্ৰিয়েটৰসকলে বা সেই তথাকথিত ইউটিউবাৰসকলে সন্মুখত দৃষ্টিহীন লোকসকলক ৰাখি বকিয়ালৰ যোনটো আশ্ৰম আছে সেই বকিয়ালৰ আশ্ৰমৰ দৃষ্টিহীন লোকসকলক সন্মুখত ৰাখি পেলাই যোনটো ভিডিঅ' বনাই পেলাই মিষ্টাৰ বিটুৰ ওপৰত অভিযোগ আনিছিলে, সেই অভিযোগকেইটা শুনি পালে মই আচৰিত হৈ গ'লোঁ। আপোনালোকে আচৰিত হৈছেনে নাই নাজানো। বন্ধুসকল, প্ৰথম অভিযোগ যে মিষ্টাৰ বিটুৱে সেই দৃষ্টিহীন লোকসকলক হিচাপ কিয় নিদিলে। যোনটো সংগীত যাত্ৰা কৰিছিলে সেই দৃষ্টিহীন আশ্ৰমখন বনাবৰ কাৰণে, দৃষ্টিহীন আশ্ৰমটো গঢ়ি তুলিবৰ কাৰণে, যি অনুদান তুলিবৰ কাৰণে যি সংগীত যাত্ৰা কৰিছিলে, আৰু সেই সংগীত যাত্ৰাত যিখিনি অনুদান পাইছিলে, যিখিনি পইচা সংগ্ৰহ কৰিছিলে, সেই পইচাখিনিৰ হিচাপ সেই বকিয়ালত থকা দৃষ্টিহীন লোকসকলক নিদিলে কিয়? প্ৰথম অভিযোগ। আৰু দ্বিতীয় অভিযোগ হৈছে যে যোনটো দৃষ্টিহীন আশ্ৰমৰ বাবে মাটি দিছে, সেই মাটিটো দৃষ্টিহীন আশ্ৰমৰ লোকসকলৰ নামত ৰেজিষ্টাৰ কৰি দিব লাগে। এই দুটাই মূল অভিযোগ। আৰু এই দুটা মূল অভিযোগৰ ভিত্তিতে ভিডিঅ' বনাই পেলাই ছ'চিয়েল মিডিয়াত এৰি বিতৰ্ক সৃষ্টি কৰি দিলে। ইমান ডাঙৰ বিতৰ্ক হৈ গ'ল। এই দুটা সাধাৰণ অভিযোগ, আৰু এই সাধাৰণ অভিযোগ দুটা যদি সেই তথাকথিত ইউটিউবাৰ বা কণ্টেণ্ট ক্ৰিয়েটৰসকলে চিন্তা কৰিলেহেঁতেন, ভাবিলেহেঁতেন, তেতিয়াহ'লে সেই তেওঁলোকৰ সন্মুখতে সেইটো ছল্ভ কৰি দিব পাৰিলেহেঁতেন। মই হোৱাহেঁতেন মই সেইখিনিতে ছল্ভ কৰি দিলোহেঁতেন। তেওঁলোকৰ সন্মুখত সেইটো বস্তু ছল্ভ কৰি দিব পাৰিলেহেঁতেন। কাৰণ দৃষ্টিহীন লোকসকলক, সেই বকিয়ালত থকা দৃষ্টিহীন লোকসকলক হিচাপ কিয় লাগে? কাৰণ মিষ্টাৰ বিটুৱে যিটো সংগীত যাত্ৰা কৰি পেলাই অনুদান সংগ্ৰহ কৰিছিলে, য'ত তেওঁ সংগীত অনুষ্ঠান কৰিছিলে, সেই জেগাতে অনুষ্ঠান শেষ হোৱাৰ পিছত গোটেই পইচা উলিয়াই সমূহ ৰাইজৰ সন্মুখত অসমবাসী ৰাইজক হিচাপ দিছিলে মিষ্টাৰ বিটুৱে। আৰু সেই ভিডিঅ' ছ'চিয়েল মিডিয়াত এৰিও দিছিলে। তো সেই ভিডিঅ' ময়ো শুনিছোঁ, ময়ো দেখা পাইছোঁ। তো সেই দৃষ্টিহীন লোকসকল দৃষ্টি নাথাকিব পাৰে, কিন্তু তেওঁলোকৰ কাণটো আছে। তেওঁলোকে শুনা পাইছিলে যে মিষ্টাৰ বিটুৱে য'ত সংগীত অনুষ্ঠান কৰিছিলে সেই জেগাতে, সেইখিনি ৰাইজৰ সন্মুখতে পইচা উলিয়াই হিচাপ কৰি পেলাই হিচাপ দিছিলে। প্ৰথম কথা। দ্বিতীয় কথা, যিখিনি আশ্ৰমখন বনাবৰ কাৰণে যিখিনি ইটা বালিৰ পৰা আদি কৰি যিখিনি খৰচ, প্ৰত্যেকটো খৰচ মিষ্টাৰ বিটুৱে ভিডিঅ' বনাই সকলো ৰাইজক দেখুৱাই আছিল। প্ৰত্যেকটো হিচাপ দি মানে ভিডিঅ' বনাই পেলাই ৰাইজক দেখুৱাই আছিলে। সমূহ ৰাইজে সেইটো দেখা পাইছে। সেই দৃষ্টিহীন লোকসকলৰ দৃষ্টি নাথাকিব পাৰে, কাণটো আছিলে, তেওঁলোকে শুনা পোৱা নাছিলে। ঠিক আছে। তাৰপিছত এতিয়া হিচাপৰ কথা আহি গ'ল। প্ৰত্যেকটো হিচাপ মিষ্টাৰ বিটুৱে প্ৰত্যেকটো হিচাপ সমূহ অসমবাসী ৰাইজৰ সন্মুখত ৰাখিছিল। আৰু লগতে সেই আশ্ৰমখন গঢ়ি তুলিবৰ কাৰণে এটা ন্যাস গঠন কৰিছিলে। আৰু সেই ন্যাসৰ প্ৰত্যেক মানুহে মিষ্টাৰ বিটুৰ লগত আছিলে, হয়নে? আৰু সেই ন্যাসৰ মানুহ অকল বোলে মিষ্টাৰ বিটুৰ ঘৰৰ আশে পাশে থকা ল'ৰা নহয়, সমগ্ৰ অসমৰ পৰা সেই ন্যাস গঠন হৈছে। সমগ্ৰ অসমৰ মানুহ তাত আছে, সমগ্ৰ অসমৰ মানুহ জড়িত হৈ আছে। গতিকে সমগ্ৰ অসমৰ মানুহৰ সন্মুখত তেওঁ কাম কৰি আছে। কোনো গোপনে মিষ্টাৰ বিটুৱেতো কাম কৰা নাই। মিষ্টাৰ বিটুৱে বোলে গোপনে কাম কৰিছে তেনেকুৱাতো নহয়, সমূহ ৰাইজৰ সন্মুখত কৰি আছিলে ন।
তো তাৰ পিছত আকৌ হিচাপ কিয় লাগে তেওঁলোকক মোক আপোনালোকে কওক এইটো আচৰিত হোৱা কথা হয়নে নাই হাঁহি উঠা কথা হয়নে নাই আপোনালোকে নিজে চিন্তা কৰক আৰু এই বস্তুটো সেই কণ্টেণ্ট ক্ৰিয়েটৰসকলে সেই ইউটিউবাৰসকলে সেই বকিয়ালৰ দৃষ্টিহীন লোকসকলক বুজাব পাৰিলে হয়নে আৰু দ্বিতীয়তে হৈছে সেই যোনটো দৃষ্টিহীন আশ্ৰমৰ মাটি সেই মাটিৰ ৰেজিষ্ট্ৰেশ্যনৰ কথা সেইটো সকলো জ্ঞানী লোকে বা যাৰ বিবেক আছে সেইটো জনা উচিত যে এটা অনুষ্ঠান যেতিয়া গঢ়া হয় এটা অনুষ্ঠান যেতিয়া বনোৱা হয় তেতিয়া সেই অনুষ্ঠানৰ সকলো তথ্য চৰকাৰক দিব লাগে আৰু যেতিয়া আশ্ৰম এখন বনায় এখন দৃষ্টিহীন আশ্ৰমেই হওক যিকোনো আশ্ৰমেই হওক আশ্ৰমখন বনোৱাৰ পাৰ্মিশ্যন অনুমতি ল'ব লাগে চৰকাৰৰ পৰা আৰু যেতিয়া সেই অনুমতি ল'বলগীয়া হয় সেই সময়ত সেই অনুষ্ঠানটো বা সেই আশ্ৰমটো কোন জেগাত হ'ব সেই মাটি টুকুৰা কাৰ সেই মাটি টুকুৰা অনুষ্ঠানৰ নামত আছেনে বা ভাড়াত লৈছে সেই সকলো তথ্য দিব লাগিব গতিকে এটা অনুষ্ঠান বন্ধুসকল যেতিয়া এটা অনুষ্ঠান গঢ় দিয়া হয় নহয় সেই অনুষ্ঠানৰ বিষয়ে চৰকাৰক বা প্ৰশাসনক অৱগত কৰিব লাগিব সেই কথাটো সকলোৱে জানা উচিত হয়নে আৰু সেইখিনি জনাৰ পিছত বিবেক নথকাকে জ্ঞান নথকাকে যদি মানুহৰ মাজত অপপ্ৰচাৰ চলায় তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক কেনেকুৱা মানুহ তো এটা অনুষ্ঠান যেতিয়া গঢ় দিছে সেই অনুষ্ঠানটো বিষয়ে চৰকাৰক অৱগত কৰিব লাগিব প্ৰশাসনক জনাব লাগিব যে কিমানজন মানুহ সেই আশ্ৰমৰ ভিতৰত থাকিব কিমানজন মানুহ তাত বাস কৰিব সেই সকলো তথ্য জনাব লাগিব হয়নে আৰু সেই সকলো তথ্য এটা কাৰণে জনাব লাগিব যে সেই যিখিনি মানুহ থাকিব তাৰ সুৰক্ষাৰ দায়িত্ব থাকিব প্ৰশাসনৰ আৰু সেইটো বিবেক থকা বা জ্ঞান থকা মানুহে সকলোৱে জনা উচিত তাৰ পিছতো বিবেক নথকাকে জ্ঞান নথকাকে যদি এটা ভিডিঅ' কোনোবাই অভিযোগ কৰিছে কোনোবাই কৈছে আৰু সেই ভিডিঅ' বনাই পেলাই ছ'চিয়েল মিডিয়াত এৰে তেতিয়াহ'লে চিন্তা কৰক কেনেকুৱা মানুহ হ'ব লাগিব তো বন্ধুসকল সেই বিষয়টো তেওঁলোকে সেই তথাকথিত কণ্টেণ্ট ক্ৰিয়েটৰ বা ইউটিউবাৰসকলে বুজাব পাৰিলেহেঁতেন যে এটা অনুষ্ঠান যেতিয়া গঢ় দিয়া হয় সেই অনুষ্ঠানৰ বিষয়ে সকলো তথ্য চৰকাৰক জনাব লাগিব ৰেজিষ্টাৰ হ'ব আৰু লগতে বন্ধুসকল সেই যোনটো দৃষ্টিহীন আশ্ৰম সেই দৃষ্টিহীন আশ্ৰমটো এটা ন্যাসৰ দ্বাৰা গঠিত হৈছে এটা ন্যাস গঠন কৰা হৈছে সকলো অসমৰ প্ৰত্যেকজন মানুহ তাত জড়িত হৈ আছে তো তাৰ পিছতো ইমান প্ৰমাণৰ আৱশ্যক কিয় তেওঁলোকক সেই দৃষ্টিহীন লোকসকলক লাগে আশ্ৰয় যাতে সুন্দৰকৈ থাকিব পাৰে সুৰক্ষিতভাৱে থাকিব পাৰে ভিক্ষা মাগিবলগীয়া নহ'ব লাগে হয়নে আৰু সেইদৰে সুন্দৰকৈ মিষ্টাৰ বিটুৱে আশ্ৰমখন গঢ়ি তুলিছে তাৰ পিছতো তেওঁলোকৰ অভিযোগ তো সেই অভিযোগবিলাক শুনি আপোনালোকৰ হাঁহি উঠিব নে চিন্তা কৰক আপোনালোকে আচৰিত হ'ব নে নাই চিন্তা কৰক মইতো সেই অভিযোগবিলাক শুনি পেলাই আচৰিত হৈ গ'ল তাৰপিছত সেই দৃষ্টিহীন লোকসকলে আৰু কণ্টেণ্ট ক্ৰিয়েটৰসকলে মিলি পেলাই মিষ্টাৰ বিটুক বকিয়াললৈ মাতিছে যাতে মানে ক্ষমা খুজিব লাগে আৰু তেওঁলোকৰ লগত কথা পাতিব লাগে আৰু যদি নাপাতে তেতিয়াহ'লে উপায়ুক্তক জনাব স্মাৰক পত্ৰ দিব প্ৰশাসনক জনাব আমুক তামুক তেওঁলোকে ভিডিঅ' বনাই পেলাই ছ'চিয়েল মিডিয়াত এৰি আছে তাৰ উদ্দেশ্য কি প্ৰকৃততে যদি মিষ্টাৰ বিটুৱে ভুল কৰিছে প্ৰকৃততে যদি অপৰাধ কৰিছে প্ৰকৃততে যদি প্ৰবঞ্চনা কৰিছে তেতিয়াহ'লে ভিডিঅ' নবনাই পেলাই চিধাই প্ৰশাসনৰ ওচৰত যাব পাৰে চিধাই উপায়ুক্তক স্মাৰক পত্ৰ দিব লাগে কাৰণ তেওঁলোকে আৰু এটা অভিযোগ আনিছে যে পিষ্টল আছে তো পিষ্টল আছে বুলি যদি অভিযোগ আহিছে তেতিয়াহ'লে এটা অপৰাধ এটা ডাঙৰ অপৰাধ তাৰপিছত আকৌ মিষ্টাৰ বিটুক আশ্ৰমত মতাৰ বকিয়াললৈ মাতি পঠোৱাৰ উদ্দেশ্য কি তো ইয়াততো এটা ডাঙৰ উদ্দেশ্য থাকিব লাগিব মিষ্টাৰ বিটুক মতা পঠোৱা যদি মিষ্টাৰ বিটুৱে ভুল কৰিছে অপৰাধ কৰিছে তেওঁক শাস্তি প্ৰদান কৰিবৰ কাৰণে প্ৰশাসনৰ ওচৰত যাওক হয়নে উপায়ুক্তক স্মাৰক পত্ৰ দিম বুলি কোৱাতকৈ দিবগৈ লাগে তো মই স্মাৰক পত্ৰ দিম প্ৰশাসনক জনাম
আমি আত্মহত্যা কৰিম এইবিলাক কথা ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি কি বুজাবলৈ চেষ্টা কৰিছে তাৰমানে এটাই বুজাব চেষ্টা কৰিছে যাতে মিষ্টাৰ বিটু ভয় খাই পেলাই সেই আশ্ৰমত যাই পেলাই তেওঁলোকৰ লগত মিলা-মিছা কৰে মিলা-মিছা মানে গম পাইছে নহয় কি কথা হয়নে তো বন্ধুসকল আপোনালোকে নিজেই চিন্তা কৰক তেওঁলোকৰ এটা অভিযোগৰ পৰা ঠিক আছে দুটা অভিযোগৰ পৰা প্ৰথম অভিযোগ আছিলে যে পইচাৰ হিচাপ দিয়া নাই দ্বিতীয় অভিযোগ হৈছে মাটিৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই এই দুটা অভিযোগৰ কথাটো মই আপোনালোকৰ ওচৰত উত্তৰ দিয়ে দিলোঁ সেইটো মিষ্টাৰ বিটুৱে উত্তৰ নিদিয়াকৈ মই উত্তৰ দি দিছোঁ এই দুটা অভিযোগৰ পৰাই এটা অভিযোগ সৃষ্টি হৈ গৈ আছে যিমানে বিতৰ্ক বাঢ়ি গৈ আছে সিমানে অভিযোগ ওলাই গৈ আছে মিষ্টাৰ বিটুৰ বিৰুদ্ধে এতিয়া আকৌ এটা অভিযোগ ওলাইছে যে মিষ্টাৰ বিটুৱে হেনো 2 লাখ টকা বিচাৰিছে আচলতে সেইটো 2 লাখ টকা বিচৰা নাই মিষ্টাৰ বিটুৱে লাইভ যোগে ভিডিঅ' বনাই পেলাই এটা কথা কৈছিলে যে স্বয়ন কায়াম যোনজন যুৱক কেমো দি আছে যাক চিকিৎসা কৰাই আছে গুৱাহাটীত সেই চিকিৎসাৰ দায়িত্বটো মিষ্টাৰ বিটুৱে নলয় সেই চিকিৎসাৰ দায়িত্বটো যিগৰাকীয়ে কমপ্লেইন কৰিছে যিগৰাকীয়ে বিতৰ্ক কৰি আছে সেই সকল লোকে আজিৰ পৰা দায়িত্ব ল'ব লাগিব 2 লাখ টকা খৰচ আছে সেই খৰচ বহন কৰিব লাগিব তেওঁলোকে সেইদৰেহে কৈছিলে কিন্তু মিষ্টাৰ বিটুৱে এইটো কোৱা নাছিলে যে মোক 2 লাখ টকা লাগে তো আপোনালোকে চিন্তা কৰক সেইটো ভিডিঅ' সমগ্ৰ ৰাইজে চাইছে যে মিষ্টাৰ বিটুৱে কি কৈছিলে মিষ্টাৰ বিটুৱে এটাই কৈছিলে যে স্বয়ন কামানৰ যোনটো চিকিৎসাৰ দায়িত্ব সেই চিকিৎসাৰ দায়িত্ব আজিৰ পৰা মই নলওঁ যিসকল লোকে বিতৰ্ক কৰি আছে সেই সকল লোকে দায়িত্ব ল'ব লাগিব তাত 2 লাখ টকা খৰচ আছে সেই খৰচ তেওঁলোকে বহন কৰিব লাগিব সেইটোহে কৈছে তো এটা অভিযোগ লৈ পেলাই ভিডিঅ' বনাই মাত্ৰ ছ'চিয়েল মিডিয়াত বিতৰ্ক সৃষ্টি কৰি আছে যদি প্ৰকৃততে তেওঁলোকে সমাধান বিচাৰিলেহেঁতেন নহয় তেতিয়াহ'লে সেই যিসকল বকিয়ালৰ দৃষ্টিহীন লোক আছে তেওঁলোকক লৈ আহি পেলাই মিষ্টাৰ বিটুৰ সন্মুখত ৰাখি পেলাই গোটেই কথাখিনি মিলাই দিলেহেঁতেন হয়নে আৰু যিকেইটা অভিযোগ আছে সেই অভিযোগকেইটা সুন্দৰকৈ জানিব পাৰি যে সেই অভিযোগকেইটা কোনো অৰ্থই নাই কাৰণ তেওঁলোকক আশ্ৰয় লাগে আৰু তেওঁলোকে তাত আশ্ৰয় ল'ব লাগে যদি তেওঁলোকৰ তাত কিবা প্ৰব্লেম হয় তেওঁলোকক আশ্ৰয় নিদিওঁ বুলি কয় তেতিয়া অভিযোগ আনিব পাৰে তেতিয়া সমগ্ৰ ৰাইজৰ ওচৰত অভিযোগ আনিব পাৰে ন কিন্তু মিষ্টাৰ বিটুৱেতো কোৱা নাই যে মই তাত নাৰাখোঁ মই তাত আশ্ৰয় নিদিওঁ হয়নে আৰু সেইটো ক'বও নোৱাৰে কাৰণ তেওঁ দৃষ্টিহীন আশ্ৰম যেতিয়া খুলিছে দৃষ্টিহীন লোকক তাত ৰাখিবই লাগিব আচল উদ্দেশ্য হৈছে তেওঁলোকে তাত যাব বিচৰা নাই আৰু তেওঁলোকক কিবা অৰ্থৰ প্ৰয়োজন হৈছে আচল স্পষ্ট কথা এইটো ঠিক আছে আৰু যি হওক দুজন মানে দৃষ্টিহীন লোকক মিষ্টাৰ বিটুৰ তালৈ গুচি আহিলে সেই দুজন অহাৰ পিছত তেওঁলোকৰ কিবা এটা প্ৰব্লেম হৈছে তেওঁলোকৰ কিবা মানে লষ্ট হৈছে সেইটোৰ কাৰণে তেওঁলোকে বিতৰ্কৰ ওপৰত বিতৰ্ক সৃষ্টি কৰি আছে কাৰণ বুবুল দাৰ সুন্দৰ গান গাব পাৰে আৰু তাৰ পৰা ধুনীয়া কালেকশ্যন হয়নে আৰু সেই যোনটো কণমানি ল'ৰা সপোন সেই সপোনক লৈ কিবা এটা উদ্দেশ্য আছিলে বুলি শুনিছোঁ তো তেওঁলোকৰ এটা ডাঙৰ উদ্দেশ্য আছিলে ন তো সেই ডাঙৰ উদ্দেশ্যক লৈ পেলাই বিতৰ্ক কৰিব পাৰে কিন্তু এই অভিযোগকেইটা যিখিনি আনিছে যে হিচাপ দিয়া নাই ৰেজিষ্ট্ৰেশ্যন কৰা নাই এইটো মই ভাবোঁ এইটো অভিযোগ নহয় হয়নে এইটো অভিযোগ হ'বই নোৱাৰে কাৰণ হিচাপ অসমৰ ৰাইজৰ ওচৰত মিষ্টাৰ বিটুৱে দি থৈছে আৰু ৰেজিষ্ট্ৰেশ্যনৰ কথা হৈছে ৰেজিষ্ট্ৰেশ্যন যেতিয়া এখন অনুষ্ঠান গঢ়ি তোলা হয় এটা অনুষ্ঠান বনোৱা হয় তেতিয়াহ'লে প্ৰশাসনক জনাবই লাগিব চৰকাৰক অৱগত কৰিবই লাগিব আৰু চৰকাৰৰ পৰা পাৰ্মিশ্যন ল'বই লাগিব আৰু যেতিয়া পাৰ্মিশ্যন লয় সেই সময়তে মাটিটো কাৰ কি হিচাপত আছে সকলো তথ্য দিব লাগিব আৰু এই যোনটো মিষ্টাৰ বিটুৱে যিখন আশ্ৰম গঢ়ি তুলিছে সেইটো গোপনেতো মিষ্টাৰ বিটুৱে কৰা নাই মিষ্টাৰ বিটুৱে গোপনেতো খোলা নাই তাত সমগ্ৰ অসমৰ ৰাইজ জড়িত হৈ আছে আৰু যেতিয়া ৰাইজ জড়িত হৈছে তাত প্ৰতাৰণাৰ কথা প্ৰবঞ্চনাৰ কথা কেনেকৈ আহিব আপোনালোকে নিজেই চিন্তা কৰক
তো বন্ধুসকল মই এটাই বস্তু বিচাৰোঁ যে আজিৰ যুগত বন্ধুসকল আজিৰ যুগত মানৱীয়তা বোলা বস্তুটো নাইকিয়া হৈ গৈছে হয়নে কোনোবাই কাৰোবাৰ এজনক সহায় কৰা মানুহ নোলোৱা হৈ গৈছে ওচৰতে কাৰোবাৰ বিপদ হৈ আছে তেওঁকে নাচায় হয়নে সেই সময়ত মিষ্টাৰ বিটু সময় গগৈ এনেকুৱা মানুহ যদি সমাজৰ মাজলৈ ওলাই আহিছে তেনেকুৱা মানুহক যাতে এনে ধৰণৰ অপবাদ দি পালে মন ভাঙি নেপেলাই হেৰুৱাই নেপেলাই সেয়া চিন্তা কৰি পেলাই সমগ্ৰ অসমবাসী ৰাইজে মিষ্টাৰ বিটুক অকমান সাপোৰ্ট দিব লাগে মই হেতু বিচাৰো কাৰণ এনেকুৱা মানৱদৰদী মানুহক হয়নে মানৱীয়তা থকা মানুহক জীয়াই ৰখাটো আমাৰ কৰ্তব্য তেওঁলোকৰ মানৱীয়তা জীয়াই ৰখাটো আমাৰ কৰ্তব্য গতিকে এনে ধৰণৰ অপপ্ৰচাৰে এনে ধৰণৰ বিতৰ্কই মনৰ পৰা অন্তৰৰ পৰা মানৱীয়তাটো নাইকিয়া হৈ যাব তেওঁ কি ভুল কৰিলো কি কাম কৰিলো বুলি চিন্তা কৰি লাহে লাহে সেই কামৰ পৰা আঁতৰি গুচি আহিব আৰু সেই তেনেকুৱা যাতে নহয় হেতু কাৰণে আমি সকলোৱে মিষ্টাৰ বিটুৰ লগত যোগ দিব লাগে মই ভাবো মিষ্টাৰ বিটু কেতিয়াও বেয়া মানুহ হ'ব নোৱাৰে কেতিয়াও তেওঁ তেনেকুৱা অসৎ কাম কৰিব নোৱাৰে আৰু যেতিয়াই মই সেই অভিযোগগীতা শুনিলো তেতিয়াতো আৰু আচৰিত হৈ গ'ল হয়নে যে এনেকুৱা ধৰণৰ অভিযোগটো থাকেনে তো এই ধৰণৰ অভিযোগ লৈ পেলাই যদি কোনোবা সাংবাদিকৰ ওচৰতো যায় নহয় সেই সাংবাদিকেও এই নিউজ কেতিয়াও নবজায় কাৰণ তেওঁলোকে বিবেকেৰে কাম কৰে তেওঁলোকে জ্ঞানেৰে কাম কৰে হয়নে সেই অভিযোগ দুটা ভালকে লক্ষ্য কৰিব ভালকে অনুসন্ধান কৰিব তাৰ পিছতহে বজাব গতিকে চিন্তা কৰক যে এনেকুৱা মানৱদৰদী মানুহ এনেকুৱা মানৱীয়তা থকা মানুহৰ ওপৰত এনেকুৱাকে অপবাদ দিয়া এনেকুৱাকৈ অত্যাচাৰ চলোৱা মোৰ মতে যুক্তিসংগত নহয় ঠিক আছে তো আমি এনেকুৱা মানুহক উৎসাহ দিব লাগে সাহস দিব লাগে এনেকুৱা মানুহৰ লগত সহযোগ কৰিব লাগে যাতে এনেকুৱা আজি চয়ন কামাম বোলা যুৱকজন বি বৰুৱা চিকিৎসাধীন হৈ আছে জীৱন মৃত্যুৰ সৈতে যুঁজি আছে ইমানখিনি বিতৰ্ক হোৱাৰ পিছতো যোৱাকালি মিষ্টাৰ বিটু তালৈ ঢাপলি মেলিছে তেনে এজন দয়াবান ব্যক্তি যদি মানুহে বেয়াকৈ কয় ভাল লাগে জানো এবাৰ অন্তৰৰ পৰা চিন্তা কৰকচোন যে আমি কাক এনেকুৱা অপবাদ দিলোঁ কাক আমি এনেকুৱা আমি অভিযোগ দিলোঁ যিজন মানুহে আনৰ কাৰণে কান্দি আছে আপুনি মই পাৰিমনে আমি কেতিয়াও নোৱাৰোঁ বন্ধুসকল আমাৰ সমস্যাই দেখা থাকিম আমি এইটো মোৰ সমস্যা সেইটো সমস্যা কিন্তু মিষ্টাৰ বিটুৰ নিজৰ মাক অসুস্থ ঘৰৰ এটা একমাত্ৰ ল'ৰা তথাপিও ইমানখিনি মানে বিতৰ্ক অহাৰ পিছতো চয়ন কামানৰ বাবে যোৱাকালি গুৱাহাটীলৈ ঢাপলি মেলিছে চয়ন কামানৰ চিকিৎসাৰ বাবে গৈছে গতিকে এনে এজন ব্যক্তিক আমি সমূহ অসমবাসী ৰাইজে চিনি পাব লাগে আৰু তেওঁৰ মানৱদৰদী এই মানৱীয়তা সদায় যাতে জীয়াই থাকে তাৰ চেষ্টা কৰিব লাগে তো বন্ধুসকল ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ তো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো অসমবাসী ৰাইজে মিষ্টাৰ বিটুক ছাপোৰ্ট কৰে মই এতিয়া অন্তৰৰ পৰা মই মিষ্টাৰ বিটুক ছাপোৰ্ট কৰিম আৰু সদায় ছাপোৰ্ট কৰিম আৰু তেওঁৰ লগত সদায় থাকিম গতিকে মই আশা কৰোঁ যাতে অসমবাসী সকলো ৰাইজে মিষ্টাৰ বিটুক ছাপোৰ্ট কৰে ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নিজৰ বিষয়বস্তু লৈ আহি আছোঁ